অফিচাৰ সকলে ডিস্ট্ৰিক্ট নোডেল অফিচাৰবোৰ অনবোৰ্ড কৰিব তাৰ পিছত আমাৰ তাত গোটেই ডাটাবেছটো নোডেল অফিচাৰসকলৰ এভেইলেবল হৈ যাব আমি সেই গোটেই ডাটাবেছটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তাৰ পাৰপাছ এইটোৱে যে আপোনালোকে এবাৰ গোটেইখিনি ডিস্ট্ৰিক্ট নোডেল অফিচাৰৰ লগত কোঅৰ্ডিনেট কৰি ল'ব তাত মেইন কাৰণ এনেকুৱা যে সাপোজ যদি কোনো ফ্লাইং স্কোৱাড বা ষ্টেটিক সাৰ্ভিলেন্স টিমে কিবা এটা বস্তু ইন্টাৰসেপ্ট কৰে আৰু তেওঁলোকে যেহেতু সেই বস্তুটো সিজ কৰিব নোৱাৰে তো কনসাৰ্ন এজেন্সি আহি সেই বস্তুটো সিজ কৰিব লাগিব তো সেইখিনি সময়ত কি হয় যেতিয়া ফ্লাইং স্কোৱাডে সাপোজ যদি কৰবাত লিকাৰ ধৰিলে তেওঁলোকে লিকাৰটো তেওঁলোকে হেৰিত দেখাই থলে ইন্টাৰসেপচনত দেখাই থলে সেই যিখিনি ইন্টাৰসেপ্টেড আইটেম সেই আইটেমখিনি গোটেইখিনি ডিস্ট্ৰিক্ট নোডেল অফিচাৰৰ মানে স্ক্ৰিনত এভেইলেবল হ'ব তেওঁলোকে সেই দেখা পাব যে এইটো ডিস্ট্ৰিক্টৰ এইটো সমষ্টিত এইটো বস্তু সিজ ইন্টাৰসেপ্ট কৰিছে ফ্লাইং স্কোৱাড বা ষ্টেটিক সাৰ্ভিলেন্স টিমে তো একৰ্ডিংলি যিটো কনসাৰ্ন অথৰিটি হয় সাপোজ লিকাৰৰ ক্ষেত্ৰত ফ্লাইং মানে এক্সাইজ যাব যদি পইচা বেছি হয় তেতিয়াহ'লে ইনকাম টেক্স যাব তো তেওঁলোকে নিজৰ নিজৰ নোডেল অফিচাৰবোৰে তাত গৈ নিজৰ আইটেমটো সিজাৰ কৰিব আৰু সেইটো হ'ব তেওঁলোকৰ ইন্টাৰসেপ্টেড সিজাৰ আৰু যদি কেতিয়াবা আপোনালোকৰ ধৰকচোন যদি আপোনালোকে গমে নাপায় কোনটো নোডেল অফিচাৰ মানে আপোনালোকৰ ডিস্ট্ৰিক্টত হয় তেতিয়াহ'লে কেতিয়াবা কি হয় এপ চোৱা নাই তো তেনেকৈ বস্তুখিনি ৰৈ থাকিব আৰু ফ্লাইং স্কোৱাড বা ষ্টেটিক সাৰ্ভিলেন্স টিমটো তাতে মানে ৰৈ থাকিব লাগিব বা হ্যাং হৈ যায় তো সেই ক্ষেত্ৰত কি কৰিব এতিয়া ইমিডিয়েটলি যেতিয়া এটা বস্তু ইন্টাৰসেপ্ট হয় আপোনালোকে কনসাৰ্ন নোডেল অফিচাৰক যেনেকৈ লিকাৰ বুলি কোৱাৰ লগে লগে আপোনালোকে এক্সাইজৰ যিজন নোডেল অফিচাৰ আছে সেই নোডেল অফিচাৰজনক জনাই দিব যে এটা ইন্টাৰসেপচন হৈছে ইয়াত কাইণ্ডলি আপোনালোকে সিজ কৰি লওক তেওঁলোকে আহিব সিজ কৰি ল'ব আৰু সেই বস্তুটো ইন্টাৰসেপ্টেড সিজাৰ হিচাপে তেওঁৰ ডিস্ট্ৰিক্ট নোডেল অফিচাৰৰ লগইনত ৰিফ্লেক্ট কৰিব আৰু ইন্টাৰসেপ্ট যেতিয়া হ'ব তেতিয়া ফ্লাইং স্কোৱাড বা ষ্টেটিক সাৰ্ভিলেন্স টিমৰ এগেইনষ্টত সেই আইটেমখিনি দেখাই থাকিব বা কোৱান্টিটি দেখাই থাকিব আৰু যেতিয়াই সেইটো সিজ হ'ব তেতিয়া সেই ইন্টাৰসেপচনটোৰ বস্তুখিনি তাৰ পৰা গুচি যাব সেইটো নীল হৈ যাব আৰু সেই ইন্টাৰসেপ্টেড সিজাৰত সেই আইটেমখিনি শ্ব' কৰিব তো আপোনালোকৰ মানে এই কনফিউজনটো বহুতৰে আছে মানে যে আমি ইন্টাৰসেপ্ট কৰিছিলোঁ কালি এইখিনি ডাটা নোহোৱা হৈ গ'ল বা হেৰি ডাটাখিনি নোহোৱা হৈ নাযায় ইন্টাৰসেপ্টেড ডাটাখিনি যেতিয়া সিজ কৰে সিজাৰত গুচি আহে তো সেইটো এটা কনফিউজন থাকে আৰু যিটো সুমোটো সিজাৰ সেই সুমোটো সিজাৰখিনি আপোনালোকৰ মানে ডিস্ট্ৰিক্ট ইলেকশ্যন অফিচাৰৰ ফালৰ পৰা কৰিবলগীয়া একো নাথাকে সেইখিনি আপোনালোকৰ এনফোৰ্সমেন্ট এজেন্সিবোৰে নিজে নিজে কৰিব তেওঁলোকে যেতিয়া নিজে কোনো বস্তু সিজ কৰে সেইটো সুমোটো সিজাৰ হিচাপে তেওঁলোকৰ হেৰিত দেখাব ৰিফ্লেক্ট কৰিব তেওঁলোকৰ ৰিপৰ্টত তো সেইটোত আপোনালোকৰ কৰিবলগীয়া একো নাই তাৰপিছত ধৰক আমাৰ এইবোৰ এজেন্সিবোৰৰ কথা মই নকওঁ এইটো আপোনালোকক মই কৈ থৈ দিলোঁ এই যিটো ECI Net এপ সেই ECI Net এপটো আপোনালোকে ডাউনলোড কৰি ল'ব দিব সবকে ECI Net এপত ডাউনলোড কৰাৰ লগে লগে এই যিটো ESMS বুলি ইয়াতে অপশ্যনটো আছে নহয় এই ESMS অপশ্যনটোত আপোনালোকে গ'লে হ'ল সেই ESMSৰ অপশ্যনটোৰ পৰা তেওঁলোকে গোটেই সিজাৰ টিজাৰৰ ৰিপৰ্টখিনি দিব পাৰিব আৰু এইটো হ'ল আপোনালোকৰ cvgileci.gov.in যিটো এইমাত্ৰ মই দেখাইছিলোঁ সেইটো আমাৰ CO লগইনৰ আপোনালোকে দেখা পালে স্ক্ৰিনটো আৰু আপোনালোকৰ তেনেকৈ DO লগইনৰ এটা স্ক্ৰিন ওলাব সেইটোত আপোনালোকৰ যিখিনি ডিস্ট্ৰিক্ট অফিচাৰ এক্সপেণ্ডিচাৰ বুলি এটা অপশ্যন আহে DO লগইনৰ পৰা তেওঁক অনবোৰ্ড কৰিব পাৰি যেহেতু আপোনালোকৰ মানে কেনেকুৱা হয় কেতিয়াবা DO সকল সব ব্যস্ত হৈ থাকিব বা ৰিপৰ্ট আপোনালোকে জেনেৰেট কৰিব লাগে কিবা সাবমিট কৰিব লাগে তো সেই সময়ত যদি আপোনালোকে ভাবে যে আমি এজন এক্সপেণ্ডিচাৰৰ নোডেল অফিচাৰজন অনবোৰ্ড কৰি থওঁ সেই নোডেল অফিচাৰজন অনবোৰ্ড কৰি থলে তেওঁ লগইন কৰি তেওঁৰ ফালৰ পৰা ৰিপৰ্টখিনি জেনেৰেট কৰি ল'ব পাৰিব তেওঁৰ বেলেগ ৰোল একো নাথাকে তাত তেওঁ কৰিবও বেলেগ নোৱাৰে কিন্তু ৰিপৰ্টখিনি জেনেৰেট কৰি তেওঁ সাবমিশনৰ সময়ত ধৰকচোন আপোনালোকে B8 B9 এইবোৰ আপোনালোকে ৰেগুলাৰলি সাবমিট কৰিব লাগিব তো সেইখিনি সময়ত আপোনালোকৰ কি হয় যে ECI Netৰ লগত আপোনালোকৰ সেই ডাটাখিনি একবাৰ মেটচ কৰাই লৈ আপোনালোকে B8 B9 ৰিপৰ্টবোৰ আপোনালোকে ডেইলি যিখিনি সাবমিট কৰে সেইখিনি সাবমিট কৰি থব লাগে কাৰণ আদাৰৱাইজ পিছত আমাৰ এনেকুৱা হয় আপোনালোকৰ যিটো হাৰ্ড কপি আহে B8 B9 সেইবোৰত আপোনালোকৰ বেলেগ ডাটা আহে আৰু আমাৰ যিটো অনলাইন CVGIলত আমি ডাটা দেখা পাওঁ সেইটো বেলেগ ডাটা দেখা পাওঁ তো সেই বস্তুটো আপোনালোকে সদায় ৰিপৰ্টিঙৰ সময়ত এবাৰ চেক কৰি চাব আৰু যিটো ডিস্ট্ৰিক্ট অফিচাৰ এক্সপেণ্ডিচাৰ নোডেল অফিচাৰ তেওঁৰ নাম্বাৰটো পৰাপক্ষত আপোনালোকে অনবোৰ্ড কৰিয়ে ৰাখিব যাতে ৰিপৰ্টিঙৰ সময়ত ৰিপৰ্ট জেনেৰেট কৰিবলৈ আকৌ বাৰে বাৰে আপোনালোকে DO পৰা OTP ল'ব নালাগে এইখিনি সিম্পল বস্তু তো আপোনালোকক ইতিমধ্যে ক'লো এটা ওয়েব এপ্লিকেশন আছে এটা মোবাইল এপ আছে মোবাইল এপটো আপোনালোকে তো সবে ইউজ কৰিব লাগিব আৰু ওয়েব এপ্লিকেশনটো আপোনালোকক কৈছো ইউজাৰ অনবোৰ্ডিং ৰিপৰ্ট জেনেৰেশনৰ কাৰণে আৰু যদি ডিস্ট্ৰিক্ট নোডেল অফিচাৰ বা ষ্টেট নোডেল অফিচাৰে ডাটা এন্ট্ৰি কৰিব খোজে সেইটো আপোনালোকৰ ওয়েব এপ্লিকেশনত এভেইলেবল থাকে
আৰু এই বস্তুটো আপোনালোকে এতিয়া ভালকে বুজি পাব আপোনালোকৰ ধৰকচোন ষ্টেট নোডেল অফিচাৰখিনিয়ে আপোনালোকৰ ESMS এপটো আৰু চিভিজিল পৰ্টেল দুটাতে লগ ইন কৰিব পাৰে যিখিনি CEO DO DLBC বা বেংকছখিনিয়ে তেওঁলোকৰ ধৰকচোন ESMS মোবাইল এপটো নাই চিভিজিল পৰ্টেলটোহে তেওঁলোকৰ পাৰিব এতিয়া সাপোজ DOয়ে আপোনালোকৰ মোবাইল নাম্বাৰটো দি ESMSত লগ ইন কৰিব নোৱাৰিব হা তো তেনেকৈ ডিষ্ট্ৰিক্ট নোডেল অফিচাৰ এজেঞ্চিবোৰৰ যিবোৰ থাকে তেওঁলোকে সেইখিনি দুটাত মানে চিভিজিল এপ আৰু কি কয় চিভিজিল পৰ্টেল আৰু ESMS এপ দুটাতে পাৰিব ফ্লাইং স্কোৱাডৰ আপোনালোকে দেখিছে যেনেকৈ চিভিজিল পৰ্টেল নাই মই ইতিমধ্যে কৈছিলোঁ তেওঁলোকে ডাইৰেক্টলি ESMS এপৰ পৰাই কামখিনি কৰিব লাগিব তো ইতিমধ্যে মই ডাটা এণ্ট্ৰি প্ৰচেছটো আপোনালোকক কৈ দিলোঁ হা যিটো ফ্লাইং স্কোৱাডে ইণ্টাৰচেপ্ট কৰিব কৰাৰ পিছত সেই ইণ্টাৰচেপ্টেড এণ্ট্ৰি উইল বি ভিজিবল টু অল দি ডিষ্ট্ৰিক্ট নোডেল অফিচাৰ্ছ তেওঁলোকে কনচাৰ্ণ নোডেল অফিচাৰ আহি মেলি আপোনালোকৰ ইণ্টাৰচেপ্টেড আইটেমটো তাতে তেওঁলোকে মাৰ্ক কৰি দিব চিজ বুলি যেতিয়াই তেওঁলোকে চিজ বুলি তাতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে সেই চিজাৰটো ইণ্টাৰচেপ্টনৰ পৰা গৈ ডিষ্ট্ৰিক্ট নোডেল অফিচাৰ যিটো এজেঞ্চি থাকে তেওঁলোকৰ লগ ইনত ৰিফ্লেক্ট কৰিব তো এজেঞ্চি চিজাৰটো তেওঁলোকে নিজে নিজে কৰিব সেইটো মই ইয়াত নকওঁ কাৰণ আপোনালোকৰ সেইটো ৰোল একো নাই তো আমাৰ ফালৰ পৰা যিখিনি আছিলে অনবোৰ্ডিং অফ দি ষ্টেট নোডেল অফিচাৰ কৰি দিলোঁ DO একাউণ্টখিনি ক্ৰিয়েট কৰা হৈ গ'ল DO একাউণ্টটো আমাৰ সেইখিনি বাৰু হৈ যাব চিজাৰ ৰিপৰ্ট উইথ ECI সেইখিনি আমি কৰি থাকিম তাৰপিছত DOৰ ৰেছপনচিবিলিটি ইতিমধ্যে মই কৈছোঁৱে যিটো ফ্লাইং স্কোৱাড আৰু ষ্টেটিক ছাৰ্ভিলেঞ্চ টিমখিনি অনবোৰ্ড কৰি দিব আৰু DLBC ইয়াত অকল DLBC বুলি আছে কিন্তু আপোনালোকৰ তাত DLPC আৰু DLCC যিকেইটা কোঅপাৰেটিভ বেংক যদি আছে মই যেনেকৈ ক'লোঁ যদি কোঅপাৰেটিভ বেংকখিনিয়ে DLBCৰ লগত কাম কৰি থকা নাই আপোনালোকে ছেপাৰেটলি নিজৰ এটা কোঅৰ্ডিনেটৰ অনবোৰ্ড কৰি দিব আপোনালোকে কাইণ্ডলি মই আকৌ কৈছোঁ মেক্সিমাম কোঅপাৰেটিভ বেংক কিন্তু DLBCৰ লগত আছেই তো তেনে ক্ষেত্ৰত আপোনালোকে ছেপাৰেটলি কোঅৰ্ডিনেটৰজন অনবোৰ্ড কৰিব নালাগে আৰু যাৰ যাৰ মানে তেনেকৈ ধৰক ডিষ্ট্ৰিক্টত কোঅপাৰেটিভ বেংকে ইণ্ডিপেণ্ডেণ্টলি কাম কৰি আছে DLBCৰ লগত নাই LDMৰ লগত নাই এবাৰ কনফাৰ্ম কৰি উঠিহে আপোনালোকে কোঅৰ্ডিনেটৰজন অনবোৰ্ড কৰি দিব তাৰপিছত ডিষ্ট্ৰিক্ট নোডেল অফিচ এইখিনি নকওঁ বাৰু আপোনালোকৰ এতিয়াও কোনোবা হেৰিৰ ডিষ্ট্ৰিক্টৰ এইবোৰ ডাটা ল'বলৈ বাকী আছে নেকি যদি বাকী আছে ইমিডিয়েটলি আপোনালোকে লৈ মেলি আজি অনবোৰ্ড কৰাই দিব আৰু বিশেষকৈ ডিষ্ট্ৰিক্ট লেভেল বেংকাৰ্ছ কমিটিৰ ফালৰ পৰা আমাৰ মানে কি হয় RBI আৰু ইয়াত ষ্টেট লেভেল বেংকাৰ্ছ কমিটি যিটো আমাৰ SBI আছে তেওঁলোকৰ ফালৰ পৰা এটা বস্তু তেওঁলোকে কৈ আছে তেওঁলোকে অকণমান বেছি চিৰিয়াছ আৰু তেওঁলোকৰ মানুহখিনিক অলৰেডি ইনষ্ট্ৰাকশ্যন দিছে যে আপোনালোকে এনেকৈ বেংকখিনি অনবোৰ্ড কৰি ল'ব লাগিব আৰু আপোনালোকে মানে QR কোড থকা ৰিচিপ্টটো নোহোৱাকৈ আপোনালোকে কেছ ট্ৰান্সফাৰ কৰিব নোৱাৰে তো তেওঁলোকে অলপ বেছি এনজিয়াছ হৈ আছে তো কাইণ্ডলি আপোনালোকে DLBC যিখিনি ডিষ্ট্ৰিক্টে এতিয়ালৈকে কৰা নাই মই দেখিলোঁ বহুখিনি ডিষ্ট্ৰিক্টে কৰা নাই মই 1 by 1 যাব খোজা নাই ইমিডিয়েটলি কৰি দিব কাৰণ তেওঁলোকৰ একচুৱেলি বহুত নাম্বাৰ অফ বেংকছটো বহুত বেছি থাকে কিছুমান ডিষ্ট্ৰিক্টত তো তেওঁলোকক অলপ টাইম লাগিব আৰু যিহেতু বেংকে কেছ মুভমেণ্ট সদায় কৰে ৰেগুলাৰ বেচিছ তো মডেল কোড অফ কণ্ডাক্ট অহাৰ লগে লগে তেওঁলোকে QR কোড জেনেৰেট কৰিব লাগিবই তো সেই ক্ষেত্ৰত সিহঁতক অকণমান টাইম দিব লাগিব গতিকে আপোনালোকে ইমিডিয়েটলি DLBCখিনি আপোনালোকে অনবোৰ্ড কৰি দিব তাৰপিছত ফ্লাইং স্কোৱাডৰ ক্ষেত্ৰত আপোনালোকৰ ইতিমধ্যেতো বহুতে সুধি আছে যে ইমেইল আইডিটো এটা মেণ্ডেটৰী ফিল্ড আপোনালোকে দেখিছে ইয়াতো ইমেইল আইডি আপোনালোকক লাগিবই গতিকে আৰু ইমেইল আইডিৰ ক্ষেত্ৰত মই আৰু এটা বস্তু কৈ থৈ দিওঁ বহুতে সুধি আছে যে গভমেণ্ট ইমেইল আইডি বুলি কথা নাই যিকোনো ইমেইল আইডি হ'লে হ'ল তেওঁৰ পাৰ্চনেল ইমেইল আইডি যি আছে সেইটো তেওঁলোকে ইউজ কৰিব পাৰিব মাত্ৰ এটাই কথা মোবাইল নাম্বাৰ যদি আপোনালোকে একবাৰ ক'ৰবাত মানে অনবোৰ্ড কৰিছে সেই মোবাইল নাম্বাৰটো পিছত ক'তো অনবোৰ্ড নহয় যদি আপোনালোকৰ ফ্লাইং স্কোৱাডৰ টিমৰ যদি কোনোবা মানুহ যদি ট্ৰান্সফাৰ হৈ যায় আৰু সেই মোবাইল নাম্বাৰটো যদি আপোনালোকৰ তাত থাকি যায় তেতিয়াহ'লে সেই মানুহজনক কিন্তু বেলেগ জেগাত যদি ডিউটি দিয়ে তেওঁলোকে সেইটো নাম্বাৰ ইউজ কৰিব নোৱাৰিব গতিকে আপোনালোকৰ পৰা যদি মোবাইল নাম্বাৰ এটা অনবোৰ্ড হোৱা মোবাইল নাম্বাৰ থকা মানুহ এজন ট্ৰান্সফাৰ হয় আপোনালোকে ইমিডিয়েটলি সেই মানুহজনৰ ঠাইত দি আহিলে সেই মানুহজনৰ মোবাইল নাম্বাৰটো আপলোড কৰি দিব যাতে সেই আগৰ মোবাইল নাম্বাৰটো ইৰেজ হৈ যায় আৰু সেই মানুহজন য'ত ট্ৰান্সফাৰ হৈ গ'ল সেই ডিষ্ট্ৰিক্টত তেওঁক অনবোৰ্ড কৰিব পাৰে আৰু DLBCটো আপোনালোকে গম পাইছে বাৰু DLBC এইখিনি কথা হেৰি কৰি দিলোঁ আৰু DLBCৰ হেৰিখিনিক যিখিনি কোঅৰ্ডিনেটৰ আছে তেওঁলোকক SLBC আৰু RBIৰ ফালৰ পৰা ইনষ্ট্ৰাকশ্যনখিনি ক্লিয়াৰলি দিয়া আছে ষ্টিল তেওঁলোকৰ কুৱেৰি থাকিব আপোনালোকে কাইণ্ডলি এটা বস্তু তেওঁলোকক বুজাই দিব যে তেওঁলোকে গোটেইখিনি ব্ৰাঞ্চ মানে যিখিনি বিজনেছ ব্ৰাঞ্চ আছে ধৰক কেছ মুভমেণ্ট কৰিব যিখিনি ব্ৰাঞ্চে সেই ব্ৰাঞ্চখিনি তেওঁলোকে অনবোৰ্ড কৰিব আৰু
মানে যিখিনি ধৰক কিছুমান এনেকুৱা ব্ৰাঞ্চ আছে য'ত কেছ ডিল নহয় সেই ব্ৰাঞ্চখিনিৰ মেনেজাৰবোৰক অনবোৰ্ড নকৰিলেও হ'ব তো তেওঁলোকে ব্ৰাঞ্চখিনিত যেতিয়া অনবোৰ্ড কৰিব তেওঁলোকে ভিজিলত গৈ বেংকে কেছ যেতিয়া মুভমেণ্ট হ'ব তেতিয়া এখন ৰিচিট জেনেৰেট কৰিব সেই ৰিচিটখন তেওঁলোকে ড্ৰাইভাৰজনক ভেহিকলৰ ড্ৰাইভাৰজনৰ হাতত দি পঠাব দি পঠালে মই আপোনালোকক সেইটো দেখাই দিওঁ এইটো QR কোড জেনেৰেশ্যনটো এনেকৈ কৰিব আপোনালোকৰ ধৰক তেওঁলোকক এই শ্লাইডখন ভালকৈ বুজাই দিব DLBC খিনিয়ে যাতে তেওঁলোকৰ ব্ৰাঞ্চৰ যিখিনি মেনেজাৰ আছে তেওঁলোকক এই বস্তুটো বুজাই দিয়ে তেওঁলোকে ভেহিকল নাম্বাৰ কোন তাৰিখৰ পৰা কেতিয়ালৈকে এইটো ভেলিডিটি থাকিব কাৰণ কিছুমান ক্ষেত্ৰত কি হয় কিছুমান ব্ৰাঞ্চে বহুত দূৰলৈকে পঠাব ধৰকচোন কেতিয়াবা মানে যদি মানে বহুত দূৰৰ পৰা গুৱাহাটীৰ পৰা ডিব্ৰুগড় গ'ল তেতিয়াহ'লে টাইমটো অলপ বেছি ল'বও পাৰে তো ফ্ৰম ডেট আৰু ভেলিড টিল ডেট সেইটো দি দিব ড্ৰাইভাৰৰ নেম ড্ৰাইভাৰ আইডেণ্টিফিকেশ্যন কণ্টেক্ট পাৰ্চনৰ মোবাইল নাম্বাৰ কিমান পইচা পঠাইছে সোৰ্স লোকেশ্যন মানে কোনটো বেংকৰ পৰা গৈছে আৰু ডেষ্টিনেশ্যন লোকেশ্যন ক'লৈকে যাব এই গোটেই ইনফৰমেশ্যন তেওঁলোকে প্ৰভাইড কৰিব লাগিব আৰু এটা বস্তু ইয়াতে কৈ থৈ দিওঁ বহুতে ক'ব খোজে যে আমাৰ ইয়াত ডেষ্টিনেশ্যন লোকেশ্যন বা পইচা আহি আছে আমি ইয়াত কৰোঁ নেকি নো সদায় এই ৰিচিপ্টখন সোৰ্স লোকেশ্যনৰ পৰাহে জেনেৰেট হ'ব সোৰ্স লোকেশ্যনত গোটেইখিনি ডিটেইলছ দি মেলি তেওঁলোকে জেনেৰেট কৰি মেলি পঠাব কেতিয়াও ডেষ্টিনেশ্যন লোকেশ্যনে এই QR কোডটো জেনেৰেট নকৰে সেই বস্তুটো আপোনালোকে তেওঁলোকক জনাই থৈ দিব তেতিয়া এনেকুৱা এখন ৰিচিট এখন জেনেৰেট হ'ব আৰু ফ্লাইং স্কোৱাড বা ষ্টেটিক সাৰ্ভিলেন্স টিমে যেতিয়া পাব এই QR কোডটো স্কেন কৰিলে তেওঁলোকে গোটেই ডিটেইলছখিনি ইয়াতে দেখা যাব আপোনালোকে এনেকৈ দেখাইছে নহয় ইয়াতে কেছ ট্ৰান্সফাৰ ৰিকুৱেষ্ট ডিটেইলছ এইবোৰ গোটেইখিনি বস্তু ইয়াত আহি যাব কিমান নাম্বাৰ টোটেল ভেলু কিমান আছে এনেকৈ গোটেই বস্তুখিনি আহি যাব যেতিয়া তেওঁ দেখা পাব গোটেই বস্তুখিনি তেওঁ অ'কে কৰি দিলে হ'ল ইয়াতে ভেহিকল নাম্বাৰটো হেৰি কৰি দিলে চাৰ্চ কৰি দিলে পিছত তেওঁলোকে অ'কে কৰি দিলে হ'ল কৰিলে তেওঁলোকে গুচি যাব পাৰিব ঠিক আছে তো এইখিনি থুলমূলকৈ ESMSৰ বস্তু আৰু আপোনালোকৰ এই গোটেই বস্তুখিনি আপোনালোকৰ ইয়াত এই পৰ্টেলটোত চিভিজিল মেনেজমেণ্টত আপোনালোকে ইয়াত দেখা পাব এতিয়া মোৰ লগইনটোত অলপ বেলেগ আহিব তেতিয়া আপোনালোকে ইউজাৰৰ ৰিপৰ্টবোৰ চাব পাৰে ক'ত কিমানটো ইউজাৰে আপোনালোকে কাম কৰিছে তাৰপিছত আপোনালোকৰ ধৰকচোন ইয়াতে কেটেগৰী ৱাইজ ৰিপৰ্টবোৰ আপোনালোকৰ ইয়াত জেনেৰেট হ'ব হা তো এই বস্তুখিনি আপোনালোকে ইয়াত ফ্লাইং স্কোৱাড ক'ত কিমান আছে কেনেকৈ আমাৰ তাততো এতিয়া বাৰু মানে ডাটা অহা নাই ডিষ্ট্ৰিক্ট ৱাইজ কিবা আহিব জানো কোনে কৈছিলে গোলাঘাট কৈছে নেকি বঙাইগাঁও Sir, শিৱসাগৰ কৰিছিলো শিৱসাগৰ কৈছে নে স্যাৰ আৰু এটা কোৱেশ্চন আছিলে স্যাৰ আমাৰ এটা নাই আমি হয় ওকে LAC শিৱসাগৰ নাই আপোনালোকৰতো মানে এক্টিভ টিম দেখুৱা নাই দেই এতিয়া ইয়াত ও এক্টিভেট কৰা নাই আপোনালোকে লগইন কৰা নাই দেই তাতে এক্টিভ হোৱা নাই সাউথ সলমাৰটো চাই ল'ব স্যাৰ সাউথ সলমাৰ স্যাৰ আপোনালোকৰ কেইটা দেখাইছে এনেকে লগইন কৰিছে আপোনালোকৰ মানে যিকেইটা লগইন কৰিছে তেওঁলোকৰ আপোনালোকৰ হেৰিখিনি ইয়াতে দেখাই আছে তো আপোনালোকৰ Server login হৈছে যিমানখিনি গোটেইকেইটা। অনবোৰ্ড কৰিছে আপোনালোকৰ লগইন কৰিছে কাৰণে আপোনালোকৰ দেখাইছে তো আপোনালোকৰ গোটেইকেইটা ডিষ্ট্ৰিক্টত মোক এইটোৱে ৰিকুৱেষ্ট থাকিল যিখিনি আপোনালোকে অনবোৰ্ড কৰিছে তেওঁলোকক এবাৰ ইনষ্ট্ৰাকশ্যন দি দিব যাতে তেওঁলোকে মোবাইল নাম্বাৰটো ইউজ কৰি এবাৰ লগইন কৰিছে তেতিয়া তেওঁলোকৰ সেইখিনি এক্টিভ দেখাব আদাৰৱাইজ ইয়াতে এক্টিভ নেদেখায় আমাৰ ধৰকচোন ইয়াতে GIS ভিউত যদি আমি যাওঁ ইয়াতে আমাক অকল এইকেইটা টিমেই মাত্ৰ এক্টিভ হৈ আছে ইয়াত তো আপোনালোকে বুজি পাইছে বহুত কম মানে আপোনালোকৰ যিমানখিনি কাম কৰিলে ধৰকচোন মোৰ যেনেকুৱা লাগিছে এতিয়া আপোনালোকৰ প্ৰায় 60-65% মানে অনবোৰ্ডিং কমপ্লিট হৈছে ষ্টেটৰ কিন্তু আমাৰ অকল মাত্ৰ এইকেইটাই শ্ব' কৰি আছে তো মেক্সিমামে এতিয়ালৈকে লগইন কৰি এক্টিভ হোৱা নাই গতিকে এক্টিভ নোহোৱাৰ কাৰণে আমাৰ তেওঁলোকৰ সেই যিখিনি হেৰিখিনি মানে দেখাই থকা নাই তেওঁলোকৰ লোকেশ্যনবোৰ তো এতিয়া এই সাউথ সলমাৰখিনি এক্টিভ হৈছে আৰু এইখিনি কাৰ আছিলে বৰপেটাৰ ওচৰত বজালিখিনি হয়তো এক্টিভ হৈছে তো এইখিনি কি এৰিয়া হ'ব নগাঁৱৰ ওপৰত